জুইশালত নিৰ্বাপিত হ'ল 30 সংগঠনৰ ক্ষোভ অৱশেষত 30 সংগঠনৰ ওচৰত সেৱা মানিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই 30 সংগঠনৰ পোনপটীয়া হুংকাৰ 2026ত খিলঞ্জীয়াৰ পক্ষত থকা দলৰ সৈতেহে থাকিব উজনিৰ ৰাইজ অৱশেষত 30 জাতি জনগোষ্ঠীয় সংগঠনৰ সকিয়নিৰ পিছতে শিৱসাগৰৰ বৈঠকত মিলিত হ'ল নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া শেহতীয়াকৈ শিৱসাগৰৰ 30 জাতি জনগোষ্ঠীয় সংগঠনে লোৱা অখিলঞ্জীয়া বহিৰাগত বিৰোধী ভূমিকাক লৈ অসম বিধানসভাত দেৱব্ৰত শইকীয়াই কৰা এক মন্তব্যই সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ দল সংগঠনসমূহক সন্দেহৰ দৃষ্টিৰে চোৱাৰ অভিযোগক এক প্ৰকাৰ 30 সংগঠনৰ ৰুখত পৰিছিল বিৰোধী দলপতিজন নাজিৰা সমষ্টিৰ বিধায়ক কংগ্ৰেছ দলৰ তেওঁ নেতা দেৱব্ৰত শইকীয়াদেৱে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক আপুনি এছেম্বলিত যিটো তুচ্ছ তাচ্ছিল্যসূচক যিটো মন্তব্য কৰিবলৈ গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজনৈতিক বক্তব্য তৰ্কাতৰ্কি লাগোতে তেখেত দলৰ হলঠেকত পেলাবলৈ গৈ 30টা অৰাজনৈতিক সংগঠনক যিদৰে আপুনি আঙুলি টোৱালে তাৰ কাৰণে আমি 24 ঘণ্টা সময়সীমা আপোনাক বান্ধি দিছোঁ যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি নিজৰ স্থিতি যদি স্পষ্ট নকৰে যে 4 তাৰিখৰ দিনা শিৱসাগৰত আপোনালোকৰ যিখন সভা অনুষ্ঠিত হ'ব সেই সভাখন আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰত আমি পাতিবলৈ আমি দিব নোৱাৰোঁ 30 সংগঠনৰ এই সকিয়নিৰ পিছতে অৱশেষত মঙলবাৰে শিৱসাগৰৰ জয়সাগৰত থকা হোটেল জুইশালত এক বৈঠকত মিলিত হ'ল দেৱব্ৰত শইকীয়া সংঘাত নিৰাময়ৰ অৰ্থে আটাইকেইটা সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনা দেৱব্ৰত শইকীয়াৰ আলোচনাৰ অন্তত জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে ক'লে মুখ্যমন্ত্ৰীয়ে সদনত টুইষ্ট কৰিছিল কথা ভুল বুজাবুজিৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল সংগঠনৰ নেতৃবৰ্গই মই ক'বলৈ গ'লে শব্দই ব্ৰহ্ম মই যিখিনি কথা কৈছিলোঁ তাক লৈ সংগঠনৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল মই আগতেই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাৰে মানে হাতশাল বাই তেখেতে এটা গিলাচত যদি পানী আধা থাকে তেখেতে সেইটো আধা ভৰ্তি বুলিও ক'ব পাৰে ঠিক তেনেকৈয়ে মোৰ কথাখিনিক লৈ তেখেতে সদনত কিছু টুইষ্ট কৰিছিলে যাৰ ফলত এটা ভুল বুজাবুজি সৃষ্টি হৈছিল মোৰ তেখেতসকলৰ যিটো উদ্দেশ্য তেখেতসকলৰ যিটো অসমবাসীৰ প্ৰতি দায়বদ্ধতা তাত মই তেখেতসকলক সন্দেহ কৰা নাই আৰু যিটো ভুল হৈছিল সেই ভুল বুজাবুজি আজি আঁতৰি গৈছে বিৰোধী দলপতিজনৰ সৈতে হোৱা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ পিছত সমগ্ৰ বিষয়টো মীমাংসা হোৱাৰ কথা প্ৰকাশ কৰে 30 সংগঠনৰ হৈ বসন্ত গগৈয়ে বিধানসভাৰ এটা বক্তব্য আৰু তাৰ পৰা 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ এই ক্ষোভৰ ওপৰত দাবী উত্থাপন হৈছিল যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই নিজৰ স্থিতিটো স্পষ্ট কৰিব লাগে আৰু তেখেতে নিজৰ স্থিতি স্পষ্ট কৰিছে আমাৰ ওচৰলৈ আহিছে যেতিয়া এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে কথা কৈছিলোঁ এটা বুজাত অলপ অসুবিধা হৈছে গতিকে যদি আমি আমাৰ দ্বাৰা যদি এই আমাৰ ল'ৰাহঁতৰ যদি অন্তত পোৱা দুখ দিছোঁ তেতিয়াহ'লে মই সেইটো আমি হেৰি কৰিছোঁ সেইটো মই উঠাই লৈছোঁ আৰু তেনেকুৱা ধৰণৰ কোনো তেওঁ বক্তব্য সদনত ৰখা নাই বুলি আমাক কৈছে গতিকে এটা ভাতৃত্বপূৰ্ণভাৱেৰে খুব সুন্দৰভাৱে এটা আলোচনা হ'ল গতিকে আমাৰ যি দাবী আছিলে দাবীৰ প্ৰতি তেখেতে সহমত জনাইছে গতিকে তেখেতৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষভাৱ নাই বিৰূপভাৱ নাই আনহাতে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনো ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰা বুলি হোৱা চৰ্চাক লৈ প্ৰতিক্ৰিয়া দি শৃংখল চলিহাৰ হুংকাৰ অখিলঞ্জীয়া বহিৰাগতৰ বিৰুদ্ধে অব্যাহত থাকিব সংগ্ৰাম 2026ত খিলঞ্জীয়াৰ পক্ষত থকা ৰাজনৈতিক দলৰ সৈতেহে থাকিব উজনিৰ ৰাইজ অসমত এটা নেৰেটিভ বনোৱা হৈছে যে 30 জাতীয় জনগোষ্ঠীয় সংগঠনে কোনোবা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত কাম কৰি আছে কেতিয়াবা ফেচবুকটো খুলি দেখোঁ আমি বিজেপিৰ পৰা 10 কোটি টকা লৈছোঁ বুলিও কিছুমানে প্ৰচাৰ চলাইছে কিন্তু কথাটো স্পষ্ট 2026ত যিটো বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ হওক বিজেপি হওক খিলঞ্জীয়াৰ পক্ষত যোন থাকিব উজনি অসমৰ মানুহ তেওঁলোকৰ লগত থাকিব বহিৰাগত হিন্দু বাংলাদেশী হওক বহিৰাগত মুছলমান বাংলাদেশী হওক আৰু বহিৰাগত যিখিনি মানুহ অসমত আহি আছে তেওঁলোকৰ বিৰুদ্ধে যিখন যুদ্ধ চলিছে এখন যুদ্ধ চলি যাব আৰু এই যুদ্ধক যদি কোনোবা হিন্দু মুছলমানৰ ৰূপ দিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু কথা ভয়ংকৰ হ'ব ভিডিঅ' জাৰ্নেলিষ্ট বলিনৰ সহযোগত শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট NKTV+।